নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নলৈ আপোনাক স্বাগতম জনাইছোঁ আছাম জ্যোতি চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। যদিহে আপুনি ADRE আৰু আছাম পুলিচ প্ৰিপাৰেশ্যন কৰি আছে তেন্তে এই ভিডিঅ' আপোনাক যথেষ্ট সহায় কৰিব বুলি আশা কৰোঁ। তেন্তে বলক দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ আলোচনা কৰোঁ। বন্ধুসকল, পাৰিলে আপোনালোকে প্ৰশ্নসমূহ নোট কৰি যাব, কিয়নো নোট কৰি গ'লে আপোনালোকৰ পিছত ৰিভিজন কৰিবলৈ সুবিধা হ'ব। সেয়েহে বলক আজি ভিডিঅ'টো আলোচনা কৰোঁ। আজি আমাৰ 1 নম্বৰ প্ৰশ্নটো হৈছে জল প্ৰদূষণ আইন কেতিয়া গৃহীত কৰা হৈছিল? উত্তৰ দিয়া আছে A 1980 চন, B 1975 চন, C 1974 চন আৰু D 1970 চন। আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন C 1974 চন। 1974 চনত জল প্ৰদূষণ আইনখন গৃহীত কৰা হৈছিল। 2 নম্বৰ প্ৰশ্ন, বন্যপ্ৰাণী সংৰক্ষণ আইন কেতিয়া গৃহীত কৰা হৈছিল? উত্তৰ দিয়া আছে A 1970 চন, B 1971 চন, C 1972 চন আৰু D 1974 চন। আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন C 1972 চন। 1972 চনত বন্যপ্ৰাণী সংৰক্ষণ আইনখন গৃহীত কৰা হৈছিল। 3 নম্বৰ প্ৰশ্ন, পৰিৱেশ সংৰক্ষণ আইন কেতিয়া গৃহীত কৰা হৈছিল? উত্তৰ দিয়া আছে A 1980 চন, B 1982 চন, C 1985 চন, D 1985, মানে দুটা হ'ল 85। ইয়াৰ শুদ্ধটো জনাব লাগে আপোনালোকে। পৰিৱেশ আইনখন কেতিয়া গৃহীত কৰা হৈছিল? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন A 1980 চন। পৰিৱেশ সংৰক্ষণ আইনখন 1980 চনত গৃহীত কৰা হৈছিল। 4 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া সংবাদ পত্ৰখনৰ নাম কি? বন্ধুসকল, ইয়াৰ অপশ্যন দিয়া নাই। প্ৰথম অসমীয়া সংবাদ পত্ৰৰ নামটো আপোনালোকে জনাব লাগে কমেণ্টত। সেয়েহে আপোনালোকলৈ 4 নম্বৰ প্ৰশ্নটো দিলোঁ। প্ৰথম অসমীয়া সংবাদ পত্ৰখন কি আপোনালোকে কমেণ্টত জনাব বন্ধুসকল। 5 নম্বৰ প্ৰশ্ন, ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? উত্তৰ দিয়া আছে কানহা ৰাষ্ট্ৰীয় উদ্যান, B কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, C জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান, D গিৰ ৰাষ্ট্ৰীয় উদ্যান। আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন C জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান। মনত ৰাখিব, জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানখন হৈছে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান। 6 নম্বৰ প্ৰশ্ন, ব্ৰহ্মপুত্ৰ নদীৰ মুঠ দৈৰ্ঘ্য কিমান? উত্তৰ দিয়া আছে 2900 কিলোমিটাৰ, B 2905 কিলোমিটাৰ, C 2906 কিলোমিটাৰ আৰু D 2904 কিলোমিটাৰ। আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন C 2906 কিলোমিটাৰ। 2906 কিলোমিটাৰ ব্ৰহ্মপুত্ৰ নদীৰ মুঠ দৈৰ্ঘ্য। 7 নম্বৰ প্ৰশ্ন, কোন ঠাইক অসমৰ চাহৰ ৰাজধানী বুলি কোৱা হয়? উত্তৰ দিয়া আছে A যোৰহাট, B ডিব্ৰুগড়, C কাৰ্বি আংলং আৰু D গোলাঘাট। অসমৰ কোন ঠাইক চাহৰ ৰাজধানী বুলি কোৱা হয়? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন A যোৰহাট। যোৰহাটখনক অসমৰ চাহৰ ৰাজধানী বুলি কোৱা হয়। 8 নম্বৰ প্ৰশ্ন, অসমৰ দেওপাহাৰ কোন ঠাইত আছে? উত্তৰ দিয়া আছে A যোৰহাট, B চৰাইদেউ, C গোলাঘাট আৰু D কাৰ্বি আংলং। অসমৰ দেওপাহাৰ কোন ঠাইত আছে? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন C গোলাঘাট। গোলাঘাটত আছে অসমৰ দেওপাহাৰ। 9 নম্বৰ প্ৰশ্ন, বৰাক নদীৰ মুঠ দৈৰ্ঘ্য কিমান? উত্তৰ দিয়া আছে A 500 কিলোমিটাৰ, B 700 কিলোমিটাৰ, C 900 কিলোমিটাৰ আৰু D 950 কিলোমিটাৰ। আৰু ইয়াৰ শুদ্ধটো হ'ব 900 কিলোমিটাৰ। অপশ্যন C বৰাক নদীৰ মুঠ দৈৰ্ঘ্য হ'ল 900 কিলোমিটাৰ। 10 নম্বৰ প্ৰশ্ন, স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ কোন আছিল? উত্তৰ দিয়া আছে A লৰ্ড মাউণ্টবেটেন, B লৰ্ড ৱেলিংটন, লৰ্ড ৱেলিংটন, C লৰ্ড কাৰ্জন আৰু D ৱাৰেন হেষ্টিং। আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন A লৰ্ড মাউণ্টবেটেন। লৰ্ড মাউণ্টবেটেন আছিল স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ। 11 নম্বৰ প্ৰশ্ন, প্ৰথম কেতিয়া ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰা হয়? উত্তৰ দিয়া আছে 1905 চন, 1906 চন, 1907 চন আৰু 1908 চন। আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন C 1907 চন। 1907 চনত প্ৰথম ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰা হৈছিল। 12 নম্বৰ প্ৰশ্ন, বৰফুকন আৰু বৰবৰুৱা কোনে সৃষ্টি কৰিছিল? উত্তৰ দিয়া আছে A ৰুদ্ৰসিংহ, B গদাধৰ সিংহ, C প্ৰতাপ সিংহ আৰু D গৌৰী সিংহ। বৰফুকন আৰু বৰবৰুৱা কোনে সৃষ্টি কৰিছিল? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন C প্ৰতাপ সিংহ।
প্ৰতাপ সিংহই বৰফুকন আৰু বৰবৰুৱা সৃষ্টি কৰিছিল। 13 নম্বৰ প্ৰশ্ন, কোনে সতী প্ৰথা বিলুপ্তি ঘটাইছিল? উত্তৰ দিয়া আছে এ ৰাজা ৰামমোহন ৰায়, বি গোপাল তাঁতী, চি ব্ৰহ্মপাল আৰু ডি মহাত্মা গান্ধী। সতী প্ৰথা বিলুপ্তি কোনে ঘটাইছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰাজা ৰামমোহন ৰায়ে সতী প্ৰথা বিলুপ্তি ঘটাইছিল। 14 নম্বৰ প্ৰশ্ন, কিমান চনত বাইবেল অসমীয়ালৈ অনুবাদ কৰা হৈছিল? উত্তৰ দিয়া আছে এ 1885 চন, বি 1890 চন, চি 1813 চন, আৰু বন্ধুসকল ক্ষমা কৰিব, এইটো চি হৈ থাকিলে, ডি হ'ব লাগিছিলে 1815 চন। আৰু ইয়াৰ শুদ্ধটো হ'ব 1813 চন। 15 নম্বৰ প্ৰশ্ন, চৰ্চা গীতবোৰ ক'ৰ পৰা উদ্ধাৰ কৰা হৈছিল? উত্তৰ দিয়া আছে ভূটান, বি মেঘালয়, চি নেপাল আৰু ডি বাংলাদেশ। চৰ্চা গীতবোৰ ক'ৰ পৰা উদ্ধাৰ কৰা হৈছিল? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি নেপাল। নেপালৰ পৰা চৰ্চা গীতবোৰ উদ্ধাৰ কৰা হৈছিল। 16 নম্বৰ প্ৰশ্ন, ৰামকৃষ্ণ মিছন কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ দিয়া আছে এ বিবেকানন্দ, বি আনন্দ চন্দ্ৰ বৰুৱা, চি মহেন্দ্ৰ কন্দলী আৰু অপশ্যন ডি মাধৱ কন্দলী। ৰামকৃষ্ণ মিছন কোনে প্ৰতিষ্ঠা কৰিছিল? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ বিবেকানন্দ। বিবেকানন্দই ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰিছিল। 17 নম্বৰ প্ৰশ্ন, পানীদিহিং বনাঞ্চলখন অসমৰ ক'ত আছে? উত্তৰ দিয়া আছে এ যোৰহাট, বি শোণিতপুৰ, চি বৰপেটা আৰু ডি শিৱসাগৰ। বন্ধুসকল, প্ৰত্যেক দিনাখনৰ দৰে এই 17 নম্বৰ প্ৰশ্নটো আপোনালোকলৈ আগবঢ়ালোঁ। ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্টত জনাব। পানীদিহিং বনাঞ্চলখন অসমৰ কোন ঠাইত আছে? ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ। যদি আপোনাৰ কোনো আত্মীয় বা বন্ধুবৰ্গই আছাম পুলিচ আৰু ADRE প্ৰস্তুতি চলাই আছে, তেন্তে এই ভিডিঅ'টো তেওঁলোককো শ্বেয়াৰ কৰি দিবলৈ মই এটা অনুৰোধ জনালোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে, তেন্তে ভিডিঅ'টো লাইক এটা কৰিবলৈ নাপাহৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু অজানিতে যদি কিবা ভুল হৈছে ক্ষমা কৰি ভিডিঅ'সমূহ আঁকোৱালি ল'ব। আকৌ এটা নতুন ভিডিঅ'তে লগ পাম। আজিলৈ